এই ইউনিছ তামুলী পামুলী মই মোৰ আগত আহি এটা লেকচাৰ মাৰকচোন। এইবিলাক ক'ৰ এইবিলাক ফাল্টু মানুহ হয়। চৰকাৰ আহিব দিয়ক, জেলৰ পৰা ৰাস্তাতে নোলাব, পাৰ্মানেণ্ট এড্ৰেছ জেলত হৈ যাব। এইকেইটা দিন মই ইলেকশ্যনৰ কামত ব্যস্ত আছোঁ। এইবিলাক কথা আপোনালোকৰ আগত কয়, আপোনালোকে কিয় মুখখনত ধৰি নলয়? সাংবাদিকক মাতি আনি যে ইমান ডাঙৰ ডাঙৰ কথা কয়, সাংবাদিক কেইজনৰ গাত অসমীয়া তেজ নাই নেকি? আপোনালোকে কিয় নকয় বেটা এইবিলাক কথা নকবি দেই, অসমীয়াৰ কথা কয়। ক'ত মিয়াৰ কথা কৈ আছে? আপোনালোকে উত্তৰ দিবচোন, কোৱা বন্ধ হৈ যাব। আপোনালোকে উল্টাই প্ৰচাৰ কৰি দিয়ে, এনেকৈ জাতিটো দুৰ্বল হৈ যায়। যিসকল যুৱকে হাতত লাঠি লৈ যিবিলাক ভাওনা কৰি আছে সেইসকলক কৈছোঁ, দিনৰ 10 বজাত অহা 8 তাৰিখে মই প্ৰায় 100 মিয়া যুৱক আনি মোৰ এটা কাম আছে শিৱসাগৰ জেগনিকটীয়াত লগাম। কোনোবা যদি মাইকা লাল আছে, এই যেনেকৈ এতিয়া লাঠি লৈ নাটক কৰি আছে, লাঠি লৈ আহিব, খালী হাতে নাহিব দেই, লাঠি লৈ আহিব, শিৱসাগৰ জেগনিকটীয়াত আহি উপস্থিত হ'বহি। চাওঁ কাৰ কিমান দম দেই। কৈ থৈছোঁ, অহা 8 তাৰিখ দিনৰ 10 বজাত শিৱসাগৰ জেগনিকটীয়াত মই নগাঁৱৰ পৰা 100 মিয়া শ্ৰমিক আনি এটা কামত লগাম। কোনোবা যদি মাইকা লাল আছে আহি দেখাব জেগনিকটীয়াত, কিন্তু খালী হাতে নাহিব, এই যিটো লাঠি লৈ আছে তেনেকৈ লাঠি লৈ আহিব। আপোনালোকক জনাই থলোঁ, অহা 8 তাৰিখ দিনৰ 10 বজাত জেগনিকটীয়া চাৰিআলিত লগ পাম।